Hello everyone, welcome back to my another vlog. গটিকে এই ইন্ট্ৰোডাকশনটো মই ব্লগটো কালিৰ হয় কিন্তু মই ইন্ট্ৰোডাকশনটো আজি শ্বুট কৰিছো মানে কালি মোৰ লগৰ এজনীৰ ভনিয়েকৰ বিয়া আছিল আৰু মই গৈছিলো একদম দৰা আহাৰ আগে মানে দেৰিকে গৈছিলো ৰাতি গটিকে মই ব্লগ কৰিম বুলি একো মোৰ মানে প্ল্যানিং নাছিল হেতু কাৰণে মই ইন্ট্ৰো এবোৰ আগতে শ্বুট কৰা নহল তাত বিয়াখনত যিমানখিনি পাৰো মই ফুটেজ ললো মাঝে সো একদম প্ল্যানিং কৰা ব্লগ নহয় হেতু কাৰণে মই ইন্ট্ৰোডাকশনটো নেক্সট আজি মানে মৰ্নিং কৰি দিছো গটিয়া ভিডিওটো আপোনালোকে চাই থাকক মই বিয়াখনৰ যিমানখিনি পাৰো মই মানে ভিডিও কৰিলো হেখিনি আপোনালোকক দেখাই দিছো সো মই বিয়া ঘৰ পাই গলোহি আৰু মোৰ ডাৰ্লিং জনীকো লগ পাই গলো মোৰ বেষ্ট ফ্ৰেন্ড জনী যে আপোনালোকে আগৰ ব্লগটো দেখিছিলে তাই জেঠাইকৰ জিয়াকৰ বিয়া আজি তালৈকে আহিছো আৰু দৰা অহা আগত যে কইনা বহুৱাই হেতু সময়তে আমি পাইছোগে আৰু কইনাজনীক আমি দুজনী মিলিয়ে সজাই দিলো হেতু ভিডিও কৰা নহল এতিয়া হৰাই ধৰিছে ঘৰৰ মানুহবোৰক হৰাই দিছে আৰু ফূৰ্তি কৰিছে অলপ গতিকে আপোনালোকে ভিডিওটো আগলৈ চাই থাকক যিমানখিনি পাৰো মই দেখুৱাই যাম দৰা আহি পালেহি এতিয়া আমি পদুলিলে উলাই গৈছো দৰা চাবলে কিন্তু বেছি ওচৰলে যোৱা নাই মোৰ লগৰজনী চিন্তা কৈছে তাই যে এখিতে থাকো বুজিছ বেছি ওচৰলে নাযাও কোনোবাই স্প্ৰে মাৰি দিব বুলি এতিয়া কইনাৰ মাক উলাই গৈছে আৰু দৰা আদৰিবলে বুলি আৰু ইয়াৰ পিছৰ ক্লিপটো আপোনালোকে ভালকে চাব দেই ৰব হাঁহি উঠি যাব দৰাজন মানে বহুত বেছি হকত হেতু কাৰণে চাওকচোন এনেকে 4-5 জনে দাঙি আনিব লগিয়া হৈছে কইনাৰ ককায়েকে নোৱাৰিলে দাঙিবলে গতিকে এটো এটা ফুৰ্তি বিয়াখনত
আৰু এইটো ভিডিঅ'ত আপোনালোকে মাজে মাজে মোৰ হাজবেণ্ডকো দেখা পাব সেয়া দেখিছেই চাগে মানে বিয়াখনৰ ফটোগ্ৰাফিৰ দায়িত্বটো তেওঁ লৈছে আৰু আপোনালোক বহুতেই জানে যে মোৰ হাজবেণ্ড সেইটো লাইনৰ মানুহ বুলি এয়া কইনাক সমাজলৈ উলিয়াই আনিলে এতিয়া নিয়মখিনি হ'ব আৰু এতিয়া দৰা কইনাৰ মালা পিন্ধোৱা নিয়ম হৈছে মই ভিডিঅ'টো অলপ দূৰৰ পৰাহে কৰিব পাৰিলোঁ ওচৰলৈ যাব নোৱাৰিলোঁ प्रकृति पुरुष दुयो नियंता माधव समस्त आत्मा हरि परम बांधव पुत्र हले परकन्या को आनिब लागे बर कन्या हले परबरे দিব লাগে বলে চাৰি যুগ বৰ এই পৰম্পৰা নীতিভাগ আমাৰ মানৱ সমাজৰ বহু পূৰ্বৰ পৰাই চলি আহিছে সেয়ে আজি আপোনাৰ হ'ব সাক্ষাতে এই শ্ৰীহৰি হৃদয়াসনত এগতি তৈল ধৰ্মপতি আৰু আমাৰ উভয় মিত্ৰ হৈ দুখনি আমাৰ অসমীয়া বিয়াত এটা নিয়ম আছে ছোৱালীৰ মোমায়েকক সেৱা ধৰি এযোৰ সাজ দিয়া গতিকে হেয়া এতিয়া ছোৱালীৰ মোমায়েকক সেৱা ধৰি সাজযোৰ দিবলৈ লৈছে এতিয়া সময় হৈছে কন্যাদান কৰিব এতিয়া আৰু এইখিনি সময়ত মনটোতে কি অনুভৱ হয় হেতু কেৱল এজনী ছোৱালী সন্তানৰ পিতৃয়েহে অনুভৱ কৰিব পাৰে আৰু ছোৱালীজনী অনুভৱ কৰিব পাৰে কাৰণ এজনী ছোৱালী সৰুৰ পৰা তুলিতালি ডাঙৰ দীঘল কৰি ইমান বছৰে বেলেগ এখন ঘৰলৈ একেবাৰে উলিয়াই দিয়াটো ইমান সহজ কথা নহয় আৰু ছোৱালীজনীৰ কাৰণেও এটো সহজ কথা নহয় যিখন ঘৰতে জন্ম হয় ডাঙৰ দীঘল হয় নিজৰ মাক দেউতাক সকলোখিনি পৰিয়ালৰ মানুহ এৰি পেনি বেলেগ এখন ঘৰলৈ একেবাৰে গুচি যোৱাটো গতিকে যতেই বিয়া নহওক কিয় বিয়াৰ সবতকে দুখ লগা মুহূৰ্তটোৱে হৈছে এইটো আৰু মোৰ বহুত বেছি বেয়া লাগে এইখন সময়ত কাৰণ হেতু নিজেও অনুভৱ কৰি আহিছো এটা সময়ত যেতিয়া গতিকে কন্যাদান হৈ গল এতিয়া কন্যাৰ বাপেকে ছোৱালী গৰাকীক সমঝাই দিছে সমাজৰ আগত আৰু কিছুমান উপদেশ বাণী দিছে তাই যাতে হেখন ঘৰত গৈ পেনি সকলোখিনি কাম ভালকে কৰিব পাৰে সম্পদানৰ বৈজনী বিভাগে আমাৰ এই কন্যাৰ পিতৃকে আমাৰ ভকত বৈষ্ণৱসকলে আগবঢ়াইছে এনে এটা পৰিস্থিতি যিকোনো বুজনি দিয়াৰ কন্যাক বা ধৰক আমাৰ সকলো নাই তথাপিও আমাৰ আজি এই স্থানত আমি অন্য স্থানত দুই এষাৰ ক'বলৈ আমাৰ ভকত বৈষ্ণৱলৈ আগবঢ়াই যদি আজি মোৰ নিজৰ যি ক'বলৈ আমি অকণমান অসুবিধাই পাইছোঁ বুলি ক'ব পাৰি তোমালোকক প্ৰভু ভগৱন্তই কৃপা কৰক আৰু আজি আমি যিখিনি পিতৃ মাতৃ স্বৰূপ হিচাপে আমি তোমাক যিখিনি জ্ঞান দিছিলোঁ এই জ্ঞানে তোমাক হয়তো আমি যথেষ্ট নহয় বুলি ভাবিছোঁ গতিকে আজি আমাৰ এই গৃহত যিখিনি তুমি শিকি বুজি গ'লা কালিলৈ হয়তো সেইখন ঘৰত সেই শিক্ষাই যথেষ্ট নহ'ব পাৰে প্ৰতিখন ঘৰৰ এতিয়া দৰা কইনাক একেলগে ভিতৰলৈ নিব তাৰপিছত ভিতৰত কিছুমান নিয়ম থাকে জলপান খোৱা পা ধৰি এনেকুৱা কিছুমান নিয়ম থাকে সেইবোৰ কৰিব তাৰপিছতহে কইনাক বিদায় দিব
Nak kau suara tak? Siri. Anje. Bukan main ini ya? Bak khoai này. Ki bati চলাইছো? Bati চলাইছো? কি হালে? Bati চলাই আছে? ৰাকা নি? বাতি চলাও তহঁতি এইটো গাব ক ভালকে মজা নাই কোৱা ভাল ভাল নাই কোৱা হা মই নাই নি হা মইনা মইনা ঐ ফোন মুখখন দেখা আকৌ মুখখন খোল ঐ মুখখন দেখা মুখখন এইটো সময়তে দৰা কইনাক লগৰবোৰে খুব বেছি জুকায় আৰু এয়া এতিয়া জোতা চুৰ কৰাৰ নিয়ম চলি আছে জোতা চুৰ কৰিছে পইচা খুজিছে এইবোৰ আচলতে এটা ফূৰ্তি আৰু বিয়াখনতনো ফূৰ্তি নকৰি কেতিয়া কৰিব গতিকে এইবোৰ থাকিলেহে বিয়াখন ভাল লাগে মানে ফূৰ্তি কৰা নিচিনা লাগে তাৰপিছত এনেকৈ সকলোখিনি নিয়ম হৈ গ'ল বিয়াখনৰ তাৰপিছত বিদায়ৰ সময়লৈ মই টোপনি গুচি গ'লোঁ গাড়ীতে ভিডিঅ' কৰা নহ'ল মানে টোপনি ধৰিলেগে কাৰণ নিয়ম নীতিখিনি কৰাৰ 1-1.5 ঘণ্টাৰ পাছতহে কইনাক উলিয়াই দিছে 3:30 মান বজাত টোপনি ধৰিলেগে সেইটো কাৰণে গাড়ীত বহি দিলোঁ অলপ টোপনি গুচি গ'লোঁ তাৰপিছত সাৰ পাইছোঁ আৰু এতিয়া আমি ঘৰলৈ আহিবলৈ লৈছোঁ আৰু ঘৰলৈ গুচি আহিম এতিয়া প্ৰায় 4টা বাজিব হ'ল গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব পুৰা প্লেনিং কৰা ব্লগ নহয় সেইটো কাৰণে ডখৰকৈ দিছোঁ ভিডিঅ' গতিকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোক ছাপোৰ্ট কৰি যাব নেক্সট আৰু ভাল ভিডিঅ' আনি আছোঁ তেতিয়াহ'লে আজিলৈ বাই বাই